আজি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছে সমগ্ৰ অসমৰ জাতি জনগোষ্ঠী ই ৰাভাই হওক, বড়ো হওক, মিচিং হওক, তিৱা হওক, ই আদিবাসী হওক, ই জনগোষ্ঠী হওক, ই মুছলমানেই হওক, ই হিন্দু হওক, ই ST হওক, ই ST হওক, ই প্লেন হওক, ই ট্ৰাইব হওক, ই মমনসিঙীয়া হওক, অসমৰ ভূমিত থকা সি বংগভাষীয় লোকেই হওক, সি বঙালী ভাষাই কওক, অসমৰ ভূমিত থকা ভাৰতৰ নাগৰিকক কোনোৱে অযথা হাৰাশাস্তি কৰাটো আমি নিবিচাৰোঁ। আৰু সেইসকল লোকক আমি সকীয়াই দিওঁ যিসকলে বাংলা ক'লেই বাংলাদেশী হ'ব নোৱাৰে। ত্ৰিপুৰাৰ মানুহে বাংলা কয়, পশ্চিমবংগৰ মানুহে বাংলা কয়, বৰাক ভেলীতো বাংলা কয়, হোজাই নীল বাগানতো বাংলা কয়। বাংলা ভাষা ক'লেই সি বাংলাদেশী হৈ যোৱা বুলি যিসকলে ভাবে তেওঁলোক হ'ল মহামূৰ্খ। ভাৰতীয় সংবিধানে সকলোকে সুৰক্ষা প্ৰদান কৰিছে। ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰত প্ৰত্যেক জাতি জনগোষ্ঠীক ভাৰতীয় জাতীয় কংগ্ৰেছে সন্মান দিয়ে। ভাৰতৰ জাতীয় কংগ্ৰেছে জাত পাত ডিভিজন নকৰে। যি আজি বিজেপি দলে জাত পাত ডিভিজন কৰি তেওঁলোকে এটা বেলেগ এখন ঠাইলৈ পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে আৰু আমি সেইটো হ'বলৈ নিদিওঁ। গৌৰৱ গগৈ নেতৃত্বত, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খাৰ্গে ছাৰৰ নেতৃত্বত, জিতেন্দ্ৰ সিঙৰ নেতৃত্বত আমি ভাৰতীয় জাতীয় কংগ্ৰেছে টঙালি বান্ধি আগবাঢ়িছোঁ। অসম ভূমিত থকা প্ৰত্যেকটো জাতি জনগোষ্ঠীক সুৰক্ষা দিয়া দায়িত্ব আমাৰ, আমি সুৰক্ষা। ৰাহুল গান্ধীয়ে যিটো ভোট চুৰিৰ কথা কৈ আছে, ভোট চুৰিৰ ওপৰত ৰাহুল গান্ধীয়ে যিদৰে কৈ আছে যে ভাৰতবৰ্ষৰ ভোট ৰাছিয়াৰ মডেলে দি যায়, ভাৰতবৰ্ষৰ ভোট ৰাছিয়াৰ মডেলেও দি যায়। আৰু এইটো যি অভিসন্ধি চলাইছে, এই অভিসন্ধিৰ এটা প্ৰতীক হ'ল বকো সম জিলাৰ সেই ঘটনা। এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু আইন বিৰুদ্ধ এই ঘটনাৰ প্ৰতিবাদ সমগ্ৰ অসমত হৈছে। ইলেকশ্যন কমিশ্যনত যোৱাকালি আমাৰ উচ্চস্তৰীয় টীমে লগ কৰিছে লিডাৰ অফ দ্য অপজিশ্যন আৰু আমাৰ লগত এলায়েন্স যিসকল আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত এলায়েন্সৰ প্ৰতিনিধিয়ে ইলেক্ট্ৰেল অফিচাৰক যোৱাকালি লগ ধৰিছে। এই ক্ষেত্ৰত আমি কেতিয়াও চকু মুজি নাথাকোঁ, তাৰ বিৰুদ্ধে যুদ্ধ দিম।